নমস্কাৰ আমি কেইটামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম আপোনালোকৰ কম্পিটিটিভ এক্সামছৰ কাৰণে আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে বিখ্যাত অসমীয়া উপন্যাস ইয়াৰুঙ্গম কোনে লিখিছিলে সো কাৰেক্ট এনসাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে ওকে হোমেন বৰগোহাঁই কি হয় পিতা পুত্ৰ কাৰ হয় হোমেন বৰগোহাঁই ঠিক আছে ইন্দিৰা গোস্বামী তেমৰে ধৰা তৰুৱাল তেখেতৰ নাম কি হয় মামনি ৰয়ছাম গোস্বামী আৰু তেখেতৰ আত্মজীৱনী কি হয় আধা লেখা দস্তাবেজ নেক্সট কোৱেশ্চন সংসদক নতুন ৰাজ্য গঠনৰ ক্ষমতা কোন অনুচ্ছেদে প্ৰদান কৰে যিকোনো ৰাজ্য যি ষ্টেট ডিমাণ্ড হয় হেনে নাই সো কোনটো আৰ্টিকল প্ৰদান কৰে আৰ্টিকল 1ত কি আছে আৰ্টিকল 1ত আছে ইণ্ডিয়া দ্যাট ইজ ভাৰত ইউনিয়ন অফ দা ষ্টেট আছে হেনা নেক্সট কোৱেশ্চন কোনটো সাংবিধানিক সংশোধনীয়ে শিক্ষাৰ অধিকাৰ ৰাইট টু এডুকেশ্যন ভাৰতৰ এক মৌলিক অধিকাৰ হিচাপে প্ৰৱৰ্তন কৰিছিল সো 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট কেতিয়া আছিল 2002 চনত হৈছিল ঠিক আছে সৰি 2002 চনত 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰ্টিকল 21A এড কৰা গৈছিল এটো কি হয় আৰু 2002 কনষ্টিটিউশ্যন 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিছটো চেঞ্জেছ কৰা গৈছিল ফাণ্ডামেণ্টেল ডিউটিছ 11 নম্বৰ ডিউটিছ টু 51A এড কৰা গৈছিল ঠিক আছে আৰু আমাৰ ডিপিএছপি তো ইয়াতে বহুত চেঞ্জেছ কৰা গৈছিল ডিপিএছপি 45 আৰ্টিকল এড কৰা গৈছিল ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় ঠিক আছে মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছিল এটো 1976ত ইয়াত 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আনা গৈছিল আৰু 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টত মেজৰ চেঞ্জ হৈছিল আমাৰ সংবিধানৰ প্ৰিএম্বলত প্ৰস্তাৱনাত তাত তিনিটা শব্দ এড কৰা গৈছিল সিস সেকুলাৰ ইন্টিগ্ৰিটি আৰু সোশ্যালিষ্ট সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সংহতি এই তিনিটা শব্দ এড কৰা গৈছিল ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1976ত ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় হেতু কাৰণে 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আৰু ইয়াৰ জৰিয়তে কি কৰা গৈছিল 44ৰ জৰিয়তে আমাৰ সংবিধানত আগতে 7টা মৌলিক অধিকাৰ আছিল সো এতিয়া কেইটা হয় 6টা মৌলিক অধিকাৰ আছে ঠিক আছে 6টা মৌলিক অধিকাৰ যি এটা যি মৌলিক অধিকাৰ এটো কি হৈছে যোনটো ৰাইট টু প্ৰপাৰ্টি এতিয়া এটা লিগেল ৰাইটছ হৈছে ইয়াতে আৰ্টিকল 308 সন্নিৱিষ্ট কৰা হৈছে পাৰ্ট 12ত ঠিক আছে নেক্সট 91st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ কিহৰ লগত জড়িত আপোনালোকে কাইন্ডলি কমেন্ট কৰক নেক্সট কোৱেশ্চন তলৰ কোনটো সেউজগৃহ গেছ নহয় গ্ৰীণ হাউস গেছ কোনটো নহয় নাইট্ৰজেন নহয় নাইট্ৰজেন আমাৰ এটমস্ফিয়াৰত কিমান আছে 78% আছে ঠিক আছে আৰু অক্সিজেন কিমান আছে 21% আছে কাৰ্বন ডাই অক্সাইড কিমান আছে 0.4% আছে ঠিক আছে 0.4% কাৰ্বন ডাই অক্সাইড আছে নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা সৰ্বাধিক দীঘল ওয়েস্ট বেংগলত দীঘল হয় টোটাল কিমান আছে 2200 কিলোমিটাৰ আছে কাৰ লগত শেয়াৰ কৰিছে বাংলাদেশৰ লগত বিডিৰ লগত শেয়াৰ কৰিছে ঠিক আছে আৰু আমাৰ অৰুণাচল প্ৰদেশে তিনিখন দেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আপোনালোকে কাইন্ডলি কমেন্ট কৰক আৰু আপোনালোকে যদি ওভাৰঅল ইণ্ডিয়াৰ বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কিমান হয় 4096 কিলোমিটাৰ হয় আটাইতকৈ কম কোনখন দেশৰ লগত ইণ্ডিয়াৰ বৰ্ডাৰ শেয়াৰ কৰে আপোনালোকে কাইন্ডলি কমেন্ট কৰক The headquarters of ISRO is situated at ক'ত আছে বেংগালুৰুত আছে ঠিক আছে বেংগালুৰু কিছুমান ইছৰোৰ ৰিসেন্টলি কিছুমান মিশন লঞ্চ হৈছে সেই মিশন বিলাক মই ইয়াতে দিছো আপোনালোকে কাইন্ডলি এই নোটছখিনি চাব এবাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট স্পেস ডকিং এটা এক্সপেৰিমেন্ট হৈছে স্পেডেক্স মিশন যোনটো আমাৰ যেনেকৈ নাসা আছে হেনে নাই তো ঠিক তেনেদৰে আমাৰ এটা নিজা স্পেস ষ্টেচন থাকিব ঠিক আছে সো হেইটোৰ ক্ষেত্ৰত ৰিসেন্টলি 2024 ত লঞ্চ কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সামছৰ কাৰণে সো ইয়াতে গোটেই ডিটেইল দিছো আপোনালোকে কাইন্ডলি এবাৰ চাই লব বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া মৌলিক কৰ্তব্যটো কোনটো হয় সাইন্টিফিক টেম্পাৰ ডেভেলপমেন্টৰ কাৰণে আমাৰ মৌলিক কৰ্তব্যসমূহ হয় না এইবিলাক নন জাস্টিসেবল ইন নেচাৰ সো কোনটো হয়
আৰ্টিকুল 51 হেচ হয় অপশ্যন নম্বৰ ডি কাৰেক্ট হয় ঠিক আছে আটাইবোৰ আৰ্টিকুল 51 এ ই এফ কি হয় জি কি হয় এই আটাইবোৰ ইম্পৰ্টেণ্ট হয় আৰ্টিকুল ই কি কৰে আমাৰ ভাতৃত্ব লাইক প্ৰমোট হাৰমনি ঠিক আছে আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষ যিমান আমাৰ ভাৰতীয় নাগৰিক সকলৰ সৈতে কি হয় ভাতৃত্ব ভাৱ মনোভাৱ ডেভেলপ কৰাৰ কাৰণে বা গঢ়াৰ কাৰণে আৰ্টিকুল 51 ইয়ে কৰে ঠিক আছে আৰু এফে কি কৰে আমাৰ যিবিলাক হেৰিটেজ আছে সেইবিলাক প্ৰিজাৰ্ভ কৰাৰ কাৰণে এফে কৰে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইবিলাক আমাৰ ডিউটি হয় আমি হেৰিটেজবিলাক আমি প্ৰিজাৰ্ভ কৰিব লাগে হয়নে নাই আমি ক'ৰবাত ফুৰিব গ'লে আমি ডাষ্টবিন পেলাব নালাগে হয়নে নাই আমাৰ লাইক বটল লেতেৰা কৰিব নালাগে এইবিলাক আমাক প্ৰিজাৰ্ভ কৰা আমাৰ ডিউটি হয় বহুতে বুজি নাপায় আৰু জি এ কি হয় জি কি হৈছে আমাৰ এনভাইৰনমেণ্ট আমাৰ প্ৰটেক্ট কৰাৰ কাৰণে ঠিক আছে আৰু এইচটো অলৰেডি ক'লোঁ মই নেক্সট কোৱেশ্যন অসমৰ কিছু অংশত ভাৰত বাংলাদেশ সীমা গঠন কৰা নদীখন কোনখন হয় চ' কাৰেক্ট এনচাৰ হ'ব কুশিয়াৰা ৰিভাৰ এইটো আমাৰ বৰাক ৰিভাৰ দুটা পাৰ্টত ভাগ হৈ যায় অ'কে এটা সুৰমা আৰু এটা কুশিয়াৰা অ'কে নেক্সট কোৱেশ্যন তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদী নহয় চ' উত্তৰ পাৰৰ উপনদী কি আছে আমাৰ সুবনশিৰি আছে হে না নাই জিয়া ভৰালি বেকি মানস চ' কপিলি নহয় কপিলি কি হয় দক্ষিণ পাৰৰ হয় ঠিক আছে সাউথ বেংক ট্ৰিবিউটাৰী হয় ঠিক আছে আৰু কপিলিটো লাৰ্জেষ্ট হয় সাউথ বেংক ট্ৰিবিউটাৰী বাকি সুবনশিৰিটো নৰ্থ বেংকটো সেইটো লাৰ্জেষ্ট হয় ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত অনুচ্ছেদ 20 আৰু 21 বাদে কোনো মৌলিক অধিকাৰ স্থগিত ৰাখিব পাৰি ক্ষমা কৰিব লাইক আমাৰ যোনটো ৰাইট টু প্ৰাইভেচি এণ্ড ৰাইট টু লাইফ এই দুটা আৰ্টিকুল আছে 20 আমাৰ যিকোনো নেশ্যনেল ইমাৰ্জেঞ্চি কি হয় প্ৰেচিডেণ্টে দিব পাৰে না আৰ্টিকুল 352ৰ অধীনত নেশ্যনেল ইমাৰ্জেঞ্চি 356ৰ অধীনত কি হয় ষ্টেট ইমাৰ্জেঞ্চি আৰু 360ত কি হয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি চ' ৰাইট টু ইকুৱেলিটি আৰ্টিকুল 14ৰ পৰা 18লৈকে এই গোটেইকেইটা আৰ্টিকুল কি যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হ'ব বা দেশত কাউণ্ট্ৰিত ইমাৰ্জেঞ্চি হ'ব তেতিয়া এইবিলাক ছাছপেণ্ড হৈ যায় স্থগিত হৈ থাকে ঠিক আছে ৰাইট টু ফ্ৰীডমো আপুনি যেনেকৈ ফ্ৰীডম অফ স্পীচ যেনেকৈ 19ৰ পৰা 22লৈকে আছে হয়নে নাই ফ্ৰীডম অফ স্পীচ যেনেকৈ আপোনালোকে কয় চ' ইয়াতে আপোনালোকে গৈ কিনে এইবিলাক ইমাৰ্জেঞ্চিত আপোনালোকে ৰাইট টু ফ্ৰীডমো আপোনালোকে ইউজ কৰিব নোৱাৰে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছো আপোনালোকে ইউজ কৰিব নোৱাৰে ঠিক আছে চ' আটাইবোৰে ছাছপেণ্ড হয় ঠিক আছে কিন্তু 20 আৰু 21 কেতিয়াও ছাছপেণ্ড নহয় যিমান ইমাৰ্জেঞ্চি লাগে আহোম ৰাজ্যৰ ৰাজধানীসমূহৰ সঠিক ক্ৰম কোনটো হয় চ' প্ৰথম ৰাজধানী আছিলে কি আছিলে চৰাইদেউ আছিলে তাৰপিছত গড়গাঁও আছিলে তাৰপিছত ৰংপুৰ আছিলে তাৰপিছত যোৰহাট আছিলে যোৰহাট অন্তিমখন ৰাজধানী আৰু চৰাইদেউ প্ৰথমখন কোনে এই ৰাজধানী স্থাপন কৰিছিল কেপিটেল মই তলত এক্সপ্লেইন কৰিছোঁ চৰাইদেউত জানি 1253ত চুকাফাই কৰিছিলে গড়গাঁৱত কোনে গড়গঞা ৰজা শুক্লেমুঙে কৰিছিলে 1540ত অ'কে ৰংপুৰত কোনে কৰিছিলে ৰুদ্ৰসিংহই 1699ত আৰু যোৰহাটত কৰিছিলে গৌৰীনাথ সিংহ 1794ত মাওবৰীয়া বিদ্ৰোহৰ সময়ত ঠিক আছে নেক্সট কোৱেশ্যন ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগ NCBC সাংবিধানিক মৰ্যাদা কোন সংশোধনৰ জৰিয়তে দিয়া হৈছিলে নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ আৰ্টিকুল কি হয় 338D হয় চ' 102nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে দিয়া হৈছিলে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰক STৰ কাৰণে আৰ্টিকুল কোনটো হয় SCৰ কাৰণে কোনটো আৰ্টিকেল হয় চ' 338B আৰ্টিকুল হয় 101 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট GST প্ৰথম ইমপ্লিমেণ্ট কৰা GST ষ্টেটখন কোনখন হয় আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব 103 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট এইটো হয় আপোনালোকৰ যোনটো 10% ৰিজাৰ্ভেশ্যন থাকে EWSত অ'কে তলৰ কোনখন নদীৰ উৎপত্তি পাটকাই পাহাৰৰ পৰা হৈছে পাটকাই হিলছৰ পৰা কোনটো হৈছে ধনশিৰি নদী ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট কোৱেশ্যন
অসমৰ সৰ্বোচ্চ শৃংগ কোনটো হয় লেক পিক ওকে অপশ্যনৰ বি কাৰেক্ট হ'ব বাকি ইয়াতে সিংহাসন পিক কোনটো হয় কি হয় আটাইবোৰ ডিটেইল মই ইয়াতে এক্সপ্লেইন কৰিছোঁ ঠিক আছে ইম্পৰ্টেণ্ট হয় নেক্সট কোৱেশ্যন মূল সংবিধানৰ অনুচ্ছেদ 31ৰ অধীনত থকা কোন মৌলিক অধিকাৰ পিছত বাতিল কৰা হৈছিল সো ৰাইট টু প্ৰপাৰ্টি পিছত বাতিল কৰা হৈছে এটো এতিয়া লিগেল ৰাইটস কোটিয়া 44 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট 1978 জৰিয়তে ইয়াক বাতিল কৰা হৈছিল এতিয়া এটো 300 আৰ্টিকল 8 সন্নিৱিষ্ট কৰা হৈছে পাৰ্ট 12 ঠিক আছে রাইট টু ফ্রিডম এইটো আর্টিকল হৈছে 31 নম্বৰ আর্টিকল এতিয়া এটা নিউ আর্টিকল হয় 308 রাইট টু ফ্রিডম আর্টিকল কিহৰ পৰা আছে 19 ৰ পৰা 22 লৈকে আছে ঠিক আছে রাইট টু ইকুয়ালিটি 14 ৰ পৰা 18 লৈকে আছে ঠিক আছে রাইটস এগেইন এক্সপ্লইটেশন আর্টিকল 23 আৰু 24 এবিলাক আপোনালোকৰ মুখে থাকিব লাগে আর্টিকলস বিলাক নেক্সট কোৱেশ্চন Which of the following is the SI unit of power? শক্তিৰ watt ঠিক আছে প্ৰেছাৰৰ পাস্কেল নিউটনৰ ফোৰ্সৰ নিউটন আৰু জুল কি হয় এনাৰ্জি ঠিক আছে ভেরি ভেরি ইম্পর্টেন্ট হয় নেক্সট কোৱেশ্চন মানৱ মগজুৰ কোন অংশই দেহৰ ভাৰসাম্য আৰু অৱস্থান নিয়ন্ত্ৰণ কৰে ব্যালেন্স কৰে কন্ট্রোল কৰে ওকে কোনে কৰে সেরিবেলামে করে ঠিক আছে সেরিব্রামৰ কাম কি হয় মেডুলা অবলংগাটাৰ কাম কি হয় ভেরি ভেরি ইম্পর্টেন্ট হয় মই তলত এক্সপ্লেইন কৰিছো আপোনালোকে নোটসটো কাইন্ডলি চাই লব সেরিব্রামে কি কৰে এইটো আমাৰ থিংকিং ৰেসপন্সিবল ফৰ থিংকিং ওকে কিবা চিন্তা কৰাৰ মেডুলা অবলংগাটাই কি কৰে আমাৰ জি ইনভলেন্টারি আমাৰ ভিজুয়াল অ্যাকশন বিলাক কি কৰে মেডুলা অবলংগাটাই কৰে ঠিক আছে যেনেকৈ হার্ট বিট এইবিলাক ইনভলেন্টারি না ঠিক আছে respiration next question পূৰ্ণ স্বৰাজ প্ৰস্তাৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন অধিৱেশনত গ্ৰহণ কৰা হৈছিল কোনটো অধিৱেশনত লাহোৰ সেশনত কোনে প্ৰেসিডেন্ট আছিল সেই তেতিয়া লাহোৰ সেশনত সভাপতিত্ব কোনে কৰিছিল জৱাহৰলাল নেহৰুৱে ঠিক আছে পূৰ্ণ স্বৰাজ সুৰত সেশনত সুৰত স্প্লিট হৈছিল যি মডাৰেট আৰু এক্সট্ৰিমিষ্ট এইটো লাইক নৰমপন্থী আৰু গৰমপন্থীৰ মাজত সুৰত স্প্লিট হৈছিল ওকে লক্ষ্ণৌ সেশনত আকৌ যি সুৰত স্প্লিট হৈছিল নৰমপন্থী আৰু গৰমপন্থীৰ মাজত তাৰ পিছত লক্ষ্ণৌ সেশনত এইটো আকৌ ৰিইউনাইট হৈছে নেক্সট কোৱেশ্চন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক আগতে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি জনা গৈছিল ওৰাং নেশ্যনেল পাৰ্ক আগতে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে কাইন্ডলি কোনখন ডিস্ট্ৰিক্টত আছে কাইন্ডলি কমেন্ট কৰক নেক্সট কোৱেশ্চন দিহিং পাটকাইক কি বুলি কয় এমাজন অফ ইষ্ট বুলি জনা যায় হয়নে নেক্সট কোৱেশ্চন গুৱাহাটীত ঐতিহাসিক অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত প্ৰতিষ্ঠা কৰিছিল ষ্টেট মিউজিয়াম 1940 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে অৰ্ডিনেন্স জাৰি কৰিব পাৰে আৰ্টিকল 123 আৰ্টিকল 143 কি কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে প্ৰেসিডেন্টে কি কৰিব পাৰে সুপ্ৰিম কোৰ্টৰ পৰা লাইক পৰামৰ্শ বিচাৰিব পাৰে বা কি কৰিব পাৰে যিকোনো মেটাৰত যদি কিবা লাইক ৰিসেন্টলি এটা তামিলনাডুৰ কেছ হৈছিল য'ত তাতে ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে 143 আৰ্টিকল ইউজ কৰিছিলে সুপ্ৰিম কোৰ্টৰ পৰা পৰামৰ্শ বা কনসাল্ট বিচাৰিব পাৰে ৰাষ্ট্ৰপতি আৰ্টিকল 352 ৰাষ্ট্ৰপতি কি কৰিব নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে ঠিক আছে আৰ্টিকল 356 ত কি কৰিব ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে নেক্সট কোৱেশ্চন কোন ভিটামিনত কোবাল্ট খনিজ উপাদান থাকে সো কারেক্ট আনসার হবে ভিটামিন B12 ত থাকে ঠিক আছে ভিটামিন B1 ক কি বুলি কোৱা হয় থায়ামিন বুলি কোৱা হয় ঠিক আছে আটাইবোৰ ইম্পৰ্টেন্ট হয় ওকে ভিটামিন সি ভিটামিন বি ডেফিসিয়েন্সি কি হল বেরি বেরি রোগ হয় ভিটামিন সি ডেফিসিয়েন্সি হলে স্কার্বি রোগ হয় ঠিক আছে ইয়াতে গোটেই ভিটামিন বিলাক বি বিলাকৰ মই এক্সপ্লেইন কৰিছো ভিটামিন B1 কি বুলি কয় থায়ামিন বুলি কোৱা হয়
আৰু এইটো কি হয় ইয়াৰ মেইন ৰোল কি হয় ইয়াৰ এনাৰ্জি কৰে এনাৰ্জি ওকে আৰু ইয়াৰ ডেফিচিয়েঞ্চি হ'লে বেৰি বেৰি হয় আৰু মাত্ৰ আপোনালোক কৈছোঁ বি2 কি বুলি কোৱা হয় ৰিবফ্লেভিন বুলি কোৱা হয় ই সেল গ্ৰোথ কৰে ঠিক আছে কোষীয় বৃদ্ধি কৰে ইয়াৰ এইটো ডেফিচিয়েঞ্চি হ'লে মুখৰ ঘাঁ হ'ব পাৰে আপোনাৰ ভিটামিন বি ঠিক নিয়াচিন বুলি কোৱা হয় এইটো খাদ্যৰ বহুত মেটাবলিজম ইয়াৰ ৰোল হয় ওকে ইয়াৰ ডেফিচিয়েঞ্চি হ'লে প্লেগেলা আপোনালোকৰ বেমাৰ হ'ব পাৰে ঠিক আছে আৰু ভিটামিন বি5 কি হয় পেণ্টাথনিক এচিড বুলি কোৱা হয় ইয়াৰ কি কাম হয় হৰমন উৎপাদন কৰে ঠিক আছে আৰু ইয়াৰ ডেফিচিয়েঞ্চি হ'লে কি হ'ব পাৰে এইটো ভৰিৰ তলুৱা জ্বলা হ'ব পাৰে লাইক বাৰ্নিং সেন্সেশন হ'ব পাৰে আপোনাৰ ভৰিত বি6 ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় পাইৰিডক্সিন বুলি কোৱা হয় ই ব্লাড প্ৰডাকশ্যন কৰে ঠিক আছে আৰু ইয়াৰ যদি ব্লাড প্ৰডাকশ্যন আপোনাৰ নোহোৱা হ'লে কি হ'ব আপোনালোকৰ এনিমিয়া হ'ব ৰক্তহীনতা হ'ব ঠিক আছে বায়োটিন কি হয় ই হেয়াৰ আৰু স্কিনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় বায়োটিন ঠিক আছে ইয়াৰ বায়োটিন হেয়াৰ লছ ই ডেফিচিয়েঞ্চি হ'লে হেয়াৰ লছ হ'ব আপোনালোকৰ ভিটামিন বি7 ভিটামিন বি9 কি হয় এইটো ফলিক এচিড ঠিক আছে ইয়াৰ ই ডিএনএ আৰু সেল ডিভিজন কৰে আৰু ইয়াৰ জন্মগত ত্ৰুটি কৰে ওকে বাৰ্থ ডিফেক্ট কৰে ঠিক আছে বি9 কম হ'লে ভিটামিন বি12 হ'লে আপোনালোকৰ নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে ঠিক আছে মেইনটোতো কুটিল ৰক্ত বা বি12ত নাৰ্ভৰ প্ৰব্লেমো হয় ঠিক আছে যোনটোক কি বুলি কোৱা হয় কবালামিন ওকে নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশত নীল পাহাৰৰ নদী বুলি কোনখন নদীক কোৱা হয় ব্লু মাউণ্টেন ৰিভাৰ কামেঙক কোৱা হয় চিয়াঙক ব্ৰহ্মপুত্ৰ নদীক চিয়াং বুলি জনা যায় ঠিক আছে চিয়াং দিবাং মিলি তাৰপিছত লোহিত মিলি কি কিনে পিছত আমাৰ শদিয়াত কি হয় ব্ৰহ্মপুত্ৰ নাম পায় চ' থেংক ইউ ছ' মাছ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত সকলোৱে কাইণ্ডলি পেজটো ফ'ল' কৰিব শ্বেয়াৰ কৰিব থেংক ইউ আৰু ইউটিউব চেনেলটো আপোনালোকে জইন কৰিব ধন্যবাদ